আজি 20 বছৰ ধৰি খুব ভাল ধৰণে যিমান অনুদান আহে ভাল ধৰণে চলি আছে। এতিয়া এই যোৱা বছৰৰ পৰা আমি সামগ্ৰী হৈ গ'লোঁ। এতিয়া সামগ্ৰীৰ পৰা এই লিডাৰবোৰ আহি আমাক কি কৰিছে, ৱাৰ্ডে ৱাৰ্ডে কমিটি বনাই দিছে। বনাই দিয়াৰ পিছত কমিটিবোৰ কি কৰিছে, বিধৱা মাইকী মানুহ থৈ সিহঁতে নিজে নিজে যিবোৰ লিডাৰ সিহঁতৰ নামত মাইকী মানুহৰ নামত এই অৰুণোদয় বনাই লৈছে, বুজিছে নাই। এতিয়া আমি মুখ্যমন্ত্ৰী মহোদয় জনাইছোঁ যে এইটো আমাৰ পূৰা তদন্ত লাগে। আৰু যিবোৰ আমাৰ গাঁৱত তেলিয়াচাবুৰী 4 নম্বৰ ৱাৰ্ডত আমাৰ 3-4টা পৰিয়ালৰ ভিতৰত বিধৱা মাইকী 5টা আছে, সিহঁতৰ নাম কাটি দিলে। আপোনালোকে যদি মুখ্যমন্ত্ৰী যদি হেৰি চাই আমি সিহঁতক দেখাব পাৰিম, সেইটো তদন্ত লাগিলে। এতিয়া বিকলাংগ মানুহ যিবোৰ আছে সেইবোৰৰ নাম কাটি দিলে। এইবোৰ কি অত্যাচাৰ চলি আছে আমাৰ সামগ্ৰী সমষ্টি হৈ পেলাই। আমাৰ উপি সমষ্টিটো এনেকৈ নাছিল আগত। যিবোৰ মেম্বাৰ আছিল, মেম্বাৰৰ দায়িত্ব আছিল, মেম্বাৰে চব দি দিছে। এই মাত্ৰ এই মূৰৰ পৰা সেই মূৰলৈকে মেম্বাৰে দিছে। এতিয়া আমি মুখ্যমন্ত্ৰী মহোদয়ক এই কথাটো আমি জনাই আছোঁ যে আমাৰ যিবোৰ ৱাৰ্ড আছে, ৱাৰ্ডৰ পৰা কমিটি নালাগে, মেম্বাৰে কাম কৰিব। কেলে আমি আপোনাক এজনক ধৰিব পাৰিম, যেনেকৈ আমাৰ মুখ্যমন্ত্ৰী আছে আমি জনাই আছোঁ। এতিয়া আমাৰ ৱাৰ্ডত মেম্বাৰ আছে, মুখ্যমন্ত্ৰী মেম্বাৰ বনাইছে, পেটিশ্যনে যি পেটিশ্যন বনাইছে সিমান দায়িত্ব দিছে। আমি মেম্বাৰৰ তলত আমি কাম আমি ধৰিব পাৰিম এজন মানুহ মেম্বাৰক। এতিয়া 5-6 জন 7 জন মানুহ হেৰি কৰিছে, কমিটি বনাই দিছে। সিহঁতে আপোনাৰ পৰা 5,000 লৈছে, আমাৰ পৰা 3,000 লৈছে। মোৰ ভাইটি কি হ'ল, মই আপোন ভাইটি মোৰ 4 নম্বৰ 19 নম্বৰ খণ্ডত মোৰ পৰা কাগজ লৈছে। লোৱাৰ পৰা মোক কৈছে যে 500 টকা লাগিব। মই কৈছোঁ অনলাইন কৰিলে 100 টকা লাগে, তই 100 টকা ল, এই কাগজবোৰ লৈ যা। কি কৈছে কি কাটি গ'লে মই একো নাজানো। মই কৈছে কাটি যায় কি যায় নাযায় সেইটো মই গম পাম, যা। মই মুঠতে মই বেছি পইচা নিদিওঁ। অঁ, এতিয়া শুনক, অনলাইন কৰিবলৈ সিহঁতে 500 টকা কৰি খোজে। এতিয়া সামগ্ৰী আমাৰ যেতিয়া নামটো ওলাই গ'ল, সমষ্টিটো হৈ গ'ল, সামগ্ৰী হৈ গ'ল, এতিয়া এইবোৰ দুৰ্নীতি চলি আছে। কিন্তু আমাৰ 4 নম্বৰ ৱাৰ্ডত হেৰি আছে, 19 নম্বৰ খণ্ডত ইছৱালী ইছু মাষ্টৰ, তাৰপিছত ইছলাম মাষ্টৰ, হাইবুৰ ৰহমান, আবুল কাছেম, আতাবুৰ ৰহমান, এইবোৰ আৰু এজন আছে আমি নাম নাজানো। 5জনে কমিটি বনাই এইবোৰ কৰিছে, চব উল্টা পাল্টা কৰি দিছে। সিহঁতৰ মাইকী মানুহকে এতিয়া সুধিলে আমি গম পাম। এমনি আমি গম পাই আছোঁ 3,000-4,000 টকা কৰি লৈছে। সেই টকাৰ বিনিময় পেলাই এতিয়া বিধৱা মাইকী মানুহবোৰ কাটি পেলাই সেই সিহঁতৰ টকা লৈ সিহঁতে হেৰি কৰি দিলে, দি দিলে। পঞ্চায়তৰ নাম জৌমাৰী গাঁও পঞ্চায়ত। আমি 5 নম্বৰ ৱাৰ্ডত আৰু 4 নম্বৰ ৱাৰ্ডতেই আপুনি জৌমাৰী গাঁও পঞ্চায়তত 450 মানুহৰ নাম কাটি দিলে। 450, এটা দুটা নহয়, 450 মানুহৰ নাম কাটি দিলে। এইবোৰ দুৰ্নীতি কৰিছে সিহঁতে। এইটো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছোঁ, এইটো পূৰা তদন্ত ল'বলৈ। এইটো বিৰাট দুৰ্নীতি চলি আছে আমাৰ এই পঞ্চায়তত। তেওঁলোকে নিজৰ মাইকী মানুহৰ নামত নিজৰ পৰিয়ালক দিছে। বিধৱা সিহঁতে বাচা নাই, বিধৱা চব কাটি দিলে। যিমান দুখীয়া মানুহ আছে চব কাটি দিলে। আপোনালোকে তদন্ত লওক। 10 বিঘা 15 বিঘা সিহঁতৰ মাটি ওলাই সিহঁতে এই অৰুণোদয় পাই আছে।